এইটো ভিডিঅ' খুব সুন্দৰ অনুষ্ঠান এটালৈ যাবলৈ ওলোৱাৰ সময়ৰ ৰঙিয়াত অৱস্থিত চাৰ্চ পাব্লিক স্কুলৰ চিলভাৰ জুবলি উপলক্ষে বিশিষ্ট অতিথি হিচাপে আৰু স্কুল কৰ্তৃপক্ষই আয়োজন কৰা মাতৃ সন্মিলনৰ ৰন্ধন প্ৰতিযোগিতাত বিচাৰক হিচাপে আমন্ত্ৰণ ৰক্ষা কৰি যাবলৈ ওলাইছিলোঁ। যিটো গৰম পৰিছে, বগা ৰঙৰ কাপোৰৰ বাহিৰে বেলেগ ৰঙৰ কাপোৰ পিন্ধিবলৈ মনেই নাযায়। এই যে পাৰ্লৰ ছেটটো দেখিছে, হাজবেণ্ডে আন্দামান নিকোবৰলৈ যাওঁতে আনিছিল। অনাৰ পৰা পিন্ধাই হোৱা নাছিল। কাপোৰযোৰৰ লগতো মিলি যোৱা দেখি ভাবিলোঁ এইটো অনুষ্ঠানলৈকে পিন্ধি যাওঁ। পিছফালে দেখিছেনে, ইভানে যি টি কৈ দুষ্টামি কৰি আছে। পিছফালৰ পৰা আমাক আপত্তি কৰি আছে, এপিবা কিয় নানিলা বুলি। অনুষ্ঠানটোলৈ গৈ পোৱাৰ লগে লগে স্কুল কৰ্তৃপক্ষই সসন্মানেৰে আগবঢ়াই নি খুব সুন্দৰকৈ আপ্যায়ন কৰিলে। তাৰপিছতে এয়া অনুষ্ঠান আৰম্ভ কৰিবলৈ বন্তি প্ৰজ্বলন কৰিলোঁ আৰু এয়া লাহে লাহে অনুষ্ঠান আগবাঢ়িল। গামোচা to Mrs. Debajani Bora Datta Madam. Thank you, ma'am. তেনে সাধাৰণ এগৰাকী নাৰী ময়ো, কিন্তু ৰন্ধা বঢ়াত খুবেই ৰাপ থকা এগৰাকী নাৰী। মানে ইমানেই ভাল পাওঁ ৰান্ধি বাঢ়ি যে কেতিয়াবা যদি মন বেয়া লাগে, গা বেয়া লাগে, মই চিধা পাকঘৰলৈহে যাওঁ কিন্তু বনাবলৈ। গতিকে মোৰ মানে মন ভাল লগাৰ হেৰিটোৱে হৈছে কুকিং। আজি তেনেকুৱা এটা শ্ব'ত যেতিয়া আহিবলৈ পাইছোঁ, মোৰ খুবেই ভাল লাগিছে। ইমান আপোনালোকৰ ঐতিহাসিক ইমান সুন্দৰ মুহূৰ্ত এটাত মোকো মানে সমভাগী কৰিছে, তাৰ বাবে অশেষ ধন্যবাদ সকলোকে। আৰু আজি যিটো কুকিং কম্পিটিশ্যন হ'ব, সেইটোত বিশেষ একোটা বিশেষকৈ টেষ্টটো হৈছে মেইন। আপুনি যিমানেই যেনেকৈ যি নবনাওক, মেইন হৈছে টেষ্টটো। সেইটো সকলোৱে হয়তো এগ্ৰী হ'ব, হয়নে? দেখাত তাৰপিছতহে দেখাটো আহে। কাৰণ দেখাটোতো লাগিবই, চকুৰ আকৰ্ষিত হ'লেহে বস্তুটো আমি খাবলৈ আগ্ৰহ কৰিম, হয়নে? টেষ্টটো প্ৰথম হেৰি, কিন্তু দেখাটো ধুনীয়া হ'ব লাগিব। তাৰোপৰি আপোনালোকে কেনেকৈ প্ৰেজেণ্ট কৰে, কেনেকৈ সজাই পৰাই আগবঢ়ায় বস্তুটো, আৰু ইন'ভেটিভ হ'লেতো আৰু ভাল। আপোনালোকৰ নিজৰ পিছত সেইটোতো আৰু মানে উন্নত খোৱাগা বুলি ক'ব লাগিব, হয়নে? নিজৰ ফালৰ পৰা পাৰে যিয়েই নবনাওক, আপোনালোকৰ নিজৰ ফালৰ পৰা নতুনত্ব দিবলৈ চেষ্টা কৰিব। সেইটোৱে মোৰ ফালৰ পৰা ক'বলৈ বিচাৰিম। বিজয়ী শ্ৰীমতী দেৱযানী বৰা দত্ত ডাঙৰীয়ানী, যিগৰাকী ব্যক্তিয়ে নিজৰ সৌন্দৰ্য, বুদ্ধিমত্তা আৰু ব্যক্তিত্বৰে 2021 চনত উত্তৰ পূব পৰ্যায়ৰ সেই মৰ্যাদাপূৰ্ণ খিতাপত নিজৰ নামত কৰিবলৈ সক্ষম হৈছিল। আজি তেওঁক আমাৰ এই অনুষ্ঠানত বিচাৰকৰ আসনত লাভ কৰি আমি নথৈ আনন্দিত আৰু গৌৰৱান্বিত অনুভৱ কৰিছোঁ। তেওঁৰ সূক্ষ্ম বিচাৰধাৰাই আজি আমাৰ প্ৰতিযোগীসকলক নিশ্চয়কৈ অনুপ্ৰাণিত কৰিব। ল'ৰা ছোৱালীৰ কাৰণে বনাইছোঁ, আৰু স্বাস্থ্যসন্মত হ'লে সেই তাতকৈ আৰু ওপৰত একোৱেই হ'ব নোৱাৰে, হয়নে? গতিকে চাব, যাতে যিয়েই নবনাওক মানে স্বাস্থ্যসন্মত হ'লে খুবেই ভাল লাগিব। যিহেতুকে আমাৰ সন্তানৰ কাৰণে মাতৃ বুলি ক'লেতো সন্তানৰ কাৰণে আমি মাতৃ হ'বলৈ পাৰিছোঁ, হয়নে? সেইখিনি কথা অকণমান গুৰুত্ব দিলে ভাল লাগিব। সকলোলৈকে শুভেচ্ছা থাকিল। নতুন নতুন টেষ্ট কৰিবলৈ পাম, সকলোৰে সোৱাদ পাম আজি। কাৰ কাৰ হাতৰ কেনেকুৱা টেষ্ট ভাল লাগিব। লাহে লাহে ময়ো আগবাঢ়িলোঁ বিচাৰ প্ৰক্ৰিয়াৰ ফালে। ৰন্ধন প্ৰতিযোগিতাখনিত প্ৰায় 45গৰাকী মাতৃয়ে জইন কৰিছিল। সকলো মাতৃয়ে ইমান পৰিপাটি আৰু সুন্দৰকৈ বনাইছে নহয় খাদ্যবোৰ। বিচাৰক হিচাপে এটা কথা ভাল লাগিল, খাদ্যবোৰ আগতীয়াকৈ বনাই নিয়া নহয়, স্কুলত গৈ সকলো মাতৃয়ে থিতাতে তৈয়াৰ কৰিছেগৈ। এই ক্ষেত্ৰত স্কুল কৰ্তৃপক্ষৰ এনেকুৱা পদক্ষেপ আৰু মেনেজমেণ্ট সঁচাকৈ শলাগ ল'বলগীয়া আৰু আদৰণীয়। তেওঁলোকে যে মাতৃসকলৰ নিজৰ প্ৰতিভা দেখুৱাবলৈ ইমান সুন্দৰ এটি অনুষ্ঠানৰ আয়োজন কৰিছে দেখি খুবেই ভাল লাগিল। খুব সুন্দৰকৈ আৰু নিয়াৰিকৈ পৰিচালনা কৰিছে। আৰু আমাৰ মাতৃসকলে বনোৱা খাদ্যবোৰৰ কথা কি ক'ম আৰু, সকলো খাদ্যই জুতি লগা আছিল। এনেকুৱা হৈ গৈছিল যে কোনবিধৰ সোৱাদ আটাইতকৈ বেছি ভাল মোৰ বিচাৰ কৰিবলৈ অসুবিধা হৈ গৈছিল। তাৰে মাজত আকৌ বহুত কেইগৰাকী মাতৃয়ে যেতিয়া কৈছে আপোনাৰ ৰেচিপি চাই বনাইছোঁ বুলি, সঁচাকৈ মনটো একদম আনন্দৰে ভৰি গৈছিল। এগৰাকী বিচাৰক হিচাপে অকল সোৱাদেই নহয়, গাৰ্নিচিং, প্ৰেজেণ্টেশ্যন, খাদ্যবিধত কিবা নতুনত্ব আছেনে নাই, স্বাস্থ্যসন্মত হয়নে নহয়, লগতে চাফ চিকুণতা মেইনটেইন কৰিছেনে নাই, সকলো চাই চিতি বিচাৰ প্ৰক্ৰিয়া সমাপ্ত কৰিলোঁ। আপোনাৰ এই
শেষত এনে এটি খুব সুন্দৰ মধুৰ সময়ৰ স্মৰণীয় দিন মোৰ জীৱনত যোগ কৰাৰ বাবে চাৰ্চ পাব্লিক স্কুলৰ সকলো কৰ্মকৰ্তালে বিশেষকৈ সেইখন স্কুলৰে শিক্ষয়িত্ৰী ৰূপাজ্যোতি দাসলে অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ। চাবলৈ গ'লে মই তেনে এগৰাকী সাধাৰণ নাৰী, কিন্তু আপোনালোকে দিয়া মৰমৰ বাবেই আজি মই এইখিনি সন্মান বুটলিবলৈ সক্ষম হৈছোঁ। তাৰ বাবে সকলো শুভাকাংক্ষী অনুৰাগীলে বহুত বহুত ধন্যবাদ আৰু মৰম।